আজি মনতে ভাবিলোঁ যে পালেং পনীৰ খোৱা হওক, যিহেতু এতিয়া পালেঙৰ ছিজন, সেইকাৰণে মই বজাৰ পৰা এমুঠি পালেং কিনি আনিলোঁ। আৰু পালেং বুলি কোৱাৰ লগে লগে মোৰ দুটাই মনত পৰে, এটা হ'ল পনীৰ আৰু আনটো হ'ল সৰু মাছ আৰু ঔটেঙা। এই যে দুবিধ খাবলৈ বৰ ভাল লাগে পালেং, নহ'লে ইভাগে বেলেগকৈ কেনেকৈ খায় মই খায়ে পোৱা নাই। আগতেও মায়ে পালেং জোল সিজাই দিয়ে মাছ দি, খুব ভাল লাগে তেনেকৈ খায়। সেইকাৰণে ময়ো ভাবিলোঁ যে আজি পালেং আৰু পনীৰ। প্ৰথমতে মই পালেংখিনি বইল কৰি ল'লোঁ, তাৰ পাছতে মই জলকীয়া, পিঁয়াজ, আদা, নহৰু আৰু বিলাহী সেইখিনিও অকণমান ভাজি লৈছোঁ। ভজাৰ পিছত মই মিক্সিতে মিহি কৰি ল'লোঁ। ইয়াতে দিছোঁ মই গোটা মছলা, জিৰা, তাৰ পাছতে দিলোঁ মই বটি লোৱা পালেংখিনি আৰু বটি লোৱা অথনি, আৰু ইয়াতে সোৱাদ অনুসৰি দিব নিমখ। তাৰ পাছতে অকণমান গৰম পানী দি অলপ দেৰি সিজিবলৈ দিব। তাৰ পাছতে দিছোঁ পনীৰ। আগতে দিম বুলি ভবা ঘিখিনি মই একেবাৰে অৱশেষত দিছোঁ, পাহৰিয়ে থাকিলোঁ। লাচেঙে খেলি মেলি কৰি দিলে সিজাব লোৱা সময়তে। ইফালে এখন হাতে তাক দাঙিও লৈছোঁ, ইও বোলে চাই মই কি সিজাইছোঁ। দাঙি নোলোৱাৰ কাৰণে কান্দি গৈছেগৈ, সেইকাৰণে ভাবিলোঁ যে ইয়াকো দেখাই দিওঁ মইনো কি সিজাইছোঁ। একেবাৰে শেষত দিছোঁ মই কাচুৰি মেথি আৰু ধনিয়া পাত। ফাইনেলি আজি মোৰ দুপৰীয়া থালিখন ৰেডি হৈ গ'ল। এয়া লৈছোঁ মই পালেং আৰু পনীৰ, তাৰ পাছতে লৈছোঁ জাতিলাও আৰু আলু, এয়া হৈছে বেতগাজ আৰু আলু ভাজি, এয়া আচাৰ জলকীয়া। দেখি কেনেকুৱা লাগিছে? ইমান দেৰি মোৰ ভিডিঅ'টো চাই থকা সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ। লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ জৰিয়তে। আজিলৈ বাই।